জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ মাজত বহুতৰে প্ৰশ্ন আছিলে যে প্ৰথমে ৰানিং লং জাম্প কৰিবলৈ দিয়া হয় নে প্ৰথমে মেডিকেল টেষ্টটো হয়। বহুতে এনেকৈ সুধি আছিলে, মানে হাইট জোখা বা চেষ্ট জোখা যিখিনি বা মেডিকেল আছে সেইখিনি আগতে হয় নে ৰানিং লং জাম্পটো আগতে কৰিবলৈ দিয়া হয়। বহুতে এইটো কমেণ্ট কৰি আছিলে। তো আপোনালোকৰ কমেণ্টটো ৰিপ্লাই দিবৰ কাৰণে মই সময় পোৱা নাছিলোঁ, তাৰ কাৰণে ভাবিলোঁ এইটোৰ ওপৰত ভিডিঅ' এটাই বনাই দিওঁ আপোনালোকৰ কাৰণে। আৰু এটা এটাকৈ কমেণ্টটো ৰিপ্লাই দিব গ'লে বহুতখিনি সময় গুচি যায়। আৰু মই এতিয়া ৰাতি 10টা বাজি গ'ল আৰু মোৰো যিটো ৰাতিপুৱা উঠিব লাগে, কাৰণ ৰাতিপুৱা এইকেইদিন মোৰ ডিউটি ৰাতিপুৱাই আছে। তো তাৰ কাৰণে আপোনালোকৰ কাৰণে যিমানখিনি সম্ভৱ হয় মই ভিডিঅ'ৰ মাধ্যমতে ৰিপ্লাইখিনি দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ মাজত বহুতৰে প্ৰশ্ন এইটো আছিলে, তো আপোনালোকক ৰিপ্লাইটো এইটো দিব বিচাৰিছোঁ যে আপোনালোকে টেনশ্যন কৰিব নালাগে। প্ৰথমে আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব, প্ৰথমতে আপোনালোকৰ ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ বুকুত এটা চেষ্ট নাম্বাৰ পিন্ধিবলৈ দিয়া হ'ব। চাওক, এইটো চেষ্ট নাম্বাৰ আপোনালোকৰ পিন্ধিবলৈ দিয়া হ'ব। যেতিয়া আপোনালোকক চেষ্ট নাম্বাৰটো পিন্ধাই দিয়া হ'ব বুকুত, সেই পিন্ধাই দিয়াৰ পিছত আপোনালোকক ৰানিং কৰিবলৈ দিয়া হ'ব। ৰানিং যিখিনি ছোৱালী বা ল'ৰাই যিখিনি পাছ কৰিব ৰানিং, সেইখিনিকহে আপোনালোকৰ লং জাম্প দিবলৈ দিয়া হ'ব। ফেইল কৰাখিনি তেতিয়াই তাৰে পৰা ছাইড কৰাই দিয়া হয়। তাৰপিছত আপোনালোকে কিমান সময়ত ফেইল কৰিছে এইটো ৰিচিপ্ট এটা পাই যাব, তাৰপিছত ওলাই দিয়া হয়। তাৰপিছত আপোনালোকক যেতিয়া ৰানিংখিনি পাছ কৰা ল'ৰা বা ছোৱালীখিনিকহে লং জাম্প দিবলৈ দিয়া হ'ব। লং জাম্পত যিমানখিনি ল'ৰা ছোৱালী পাছ কৰিব তেওঁলোকক হাইট চেষ্ট এইখিনি জোখালৈকে লৈ অহা হ'ব। হাইট চেষ্ট জোখাত যদি আপোনালোকৰ যদি হাইট কম থাকে তেতিয়া আপোনালোকে তাতে ফেইল হ'ব। তাতে ফেইল হোৱাৰ পিছত তাৰে পৰা আপোনালোকে কিমানখিনি হাইটৰ কাৰণে কম হ'ল, কিমানখিনিৰ কাৰণে ফেইল কৰিলে আপোনালোকক তাতেও এটা ৰিচিপ্ট দিয়া হ'ব। আপোনালোকে টেনশ্যন কৰিব নালাগে। আৰু আপোনালোকে যদি তাত পাছ হয়, আপোনালোকে যদি তাত কোৱালিফাই হয় যে আপোনালোকৰ হাইট যিমানখিনি লাগে সেইখিনি যদি আপোনালোকৰ থাকে, আপোনালোকে টেনশ্যন কৰিব নালাগে। তাৰে পৰা আপোনালোকক মেডিকেললৈ লৈ অহা হ'ব। তো আপোনালোকৰ মাজত বহুতৰে প্ৰশ্ন আছিলে যে মেডিকেলত কি টেষ্ট কৰা হয়। তো আপোনালোকক জনাই দিছোঁ যে মেডিকেলত আপোনালোকৰ খুব বেছিকৈ যিকেইটা বস্তু চেক কৰা হয় সেইকেইটা মই আপোনালোকক জনাই দিছোঁ। এইটো হৈছে, যদি আপোনাৰ হাত ঠিক ঠাক আছে আপুনি টেনশ্যন কৰিব নালাগে। যদি আপোনাৰ হাত কিবা কাৰণত যদি ধৰক ভাঙিছিলে, এনেকৈ বেকা আছে, তো সেইটো প্ৰব্লেম হ'ব পাৰে। যদি আপোনাৰ হাতটো ধৰক আগতে ভাঙিছিলে কিন্তু আপোনাৰ হাতটো চিধাই আছে, বেকা হোৱা নাই, তেতিয়াহ'লে আপোনালোকে টেনশ্যন কৰিব নালাগে। যদি হাতটো কিবা কাৰণত এনেকুৱা ধৰক চিধা থাকিব লাগে, এনেকুৱা বেকা হৈ আছে, সেইটোত আপোনালোকৰ প্ৰব্লেম হ'ব। আপোনালোকৰ ধৰক হাত ভৰি চেম তেনেকুৱাই, যদি ভাঙা আছে টেনশ্যন নাই, যদি বেকা হৈ আছে সেইটোত প্ৰব্লেম হ'ব। লগতে নখনীৰ প্ৰব্লেম, ফ্লেট ফুটৰ প্ৰব্লেম বা চকুৰ যাৰ প্ৰব্লেম আছে, এতিয়াও সময় আছে, আপোনালোকে ডক্টৰ দেখাই ঠিক কৰি ল'ব পাৰে। কাৰণ আপোনালোকৰ যোনটো কালাৰ ভিজন আছে সেইটো চেক কৰিবলৈ দিয়া হয়। তাত দূৰৰ পৰা এটা নাম্বাৰ পঢ়িবলৈ দিয়া হ'ব। সেইখিনি যাতে আপোনালোকে ঠিক ঠাক যদি আপোনালোকে দেখিবলৈ পায়, বা আপোনালোকৰ যদি এক্সট্ৰা কোনো বেমাৰ নাথাকে, আপোনালোকে টেনশ্যন কৰিব নালাগে। আপোনালোকে ধুনীয়াকৈ পাছ কৰি যাব। যদি গোটেইখিনিত কোৱালিফাই কৰিলে তাৰপিছত আপোনালোকক ৰিচিপ্ট দিয়া হ'ব। আপোনালোকে কিমান সময়ত পাছ কৰিলে, গোটেইখিনি আৰু কোৱালিফাই কৰিলে আৰু আপোনালোকে তাৰপিছত জাষ্ট ৰিটাৰ্ণৰ কাৰণে পঢ়ি থাকিব লাগে। তো কোনটোৰ পিছত কোনটো হয় আপোনালোকক যিমানখিনি সম্ভৱ হয় শ্বৰ্টকাটত বুজাই দিবলৈ চেষ্টা কৰিলোঁ, কাৰণ ৰাতি বহুত হৈ গ'ল তাৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। যদি আৰু আপোনালোকৰ কিবা জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। মোৰ ফালৰ পৰা যিমানখিনি সম্ভৱ হয় মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টা লাইক কৰি দিব যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়া, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এইকেইদিন বহুতে ইম্পৰ্টেণ্ট ভিডিঅ'খিনি দিবলৈ মই চেষ্টা কৰিম যিমানখিনি সম্ভৱ হয়। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।